নমস্কাৰ আজি হৈছে ভোগালী বিহু অৰ্থাৎ আজি দমাহি সেই বুলি দাদা মই আৰু বাবুদা আমি তিনিজন লগ হৈ পেলাই গৈ আছো মেজি পৰিবলৈ কিন্তু পথাৰ আহি পেলাই দেখা পালো যে আমাৰ মেজিটো জ্বলালে তাৰ পিছত শৰাই থোৱা জাগাত আমি লৈ অহা শৰাই কেইখন থৈ দিলো হেপি বাৰ্থডে লোগাজ আজি টিংগুৰাৰ জন্মদিন খানাটো খাব আহিব যোনে আহিব পাৰে আৰু কোনদিন আহিব লাগিব কালি আহিলো আজি নালাগে নেকি অ'কে দে হ'ব দে আহিবি গাইজ যিহেতুকে আমি মেজি পৰাৰ সময়ত থাকিব নোৱাৰিলোঁ সেইবাবে এতিয়াই আমি সেৱা গ্ৰহণ কৰি ল'লোঁ তাৰপিছত এয়া চায়ৰ ফটাও লৈ ল'লোঁ তো ইয়াতে এটা নহয় 4টা মেজি বনাই এইফালে আমাৰটো আছে বাকী এইফালে ইয়াতে আৰু এটা আছে ইয়াতে এটা আছে আৰু ইয়াতে এটা আছে বাকী ইয়াতে এটা সময়ত কি বনাইছিল কৰোণা ভাইৰাছ 2022 জানুৱাৰীত বনাইছিল তাৰপিছত কিন্তু আহা নাই আৰু কৰোণা আমাৰ এতে পুৰা কাৰণে মানে হে কৈছি জুইত চব বস্তু নহয় মানে শক্তিটো আমাৰ তাতে আছে বুঝছ না তাৰ কাৰণে আৰু যদি কিবা ওলাই আমাৰ কৰি দিম তাৰপিছত কন্টেক্ট কৰিব দিব চবকে হ'ব দে কিছু সময় পিছতে এইফালে দেউতা মই দাদা আৰু বাবু দাদা আৰু বৰ দেউতা আমি সকলোৱে মিলি পেলাই প্ৰসাদখিনি বিতৰণ কৰাই দিলোঁ সকলোকে বিতৰণ কৰি দি পেলাই আমিও নিজৰখিনি লৈ পেলাই আমি ঘৰলৈ আহিলোঁ তাৰপিছত খালোঁ ভাত উইথ ছাগলী মাংস মাছ মাহৰ দালি আৰু এইফালে মুড়ি ঘণ্টা তো এতিয়া বাজিলে 1:46 আৰু বিহু বুলি অকণ ফুৰিব যোৱাৰ উদ্দেশ্যে এতিয়া বৰ্তমান ৰেডি হৈছোঁ ফুৰিব যাবৰ কাৰণে আমি যাম 5জন ৰিংগুৰা আমি ফুৰিব যাম কি কবি কি কম মানে ব্লগটো চাব কেনেকুৱা লাগে ক'ব আৰু তাকে লৈ যাম আমি ৰেডি দিয়ক আৰু এয়া আমাৰ যাত্ৰা আৰম্ভ হৈ গ'ল এয়া মানুহ ঘৰৰ আগত চাওক মেজি মানে এইবিলাক চাগে কালি বা পৰহি মানে জ্বলাই দিব আৰু আপোনালোকে থাম্বনেল চাই চাগে গমে পাইছে যে আমি ক'ত গৈ আছো হয় আমি গৈ আছো কমলাৰ গাঁৱলৈকে অৰ্থাৎ অৰেঞ্জ ভিলেজলৈকে বহুত এইফালে আৰু সূৰ্য দেৱতাই আমাৰ লগত খেলা খেলি আছে এবাৰ যদি ৰ'দ দিয়ে এবাৰ আৰু অন্ধকাৰ কৰি দিয়ে মিৰ্জাৰ পৰা চান্দুবি ফালে অহা ৰাস্তাটোত প্ৰায় আমি 25 কিলোমিটাৰ আহি পেলাই গাড়ী লিখ নামৰ এটা ঠাই পালোঁ য'ৰ পৰা আমি লেফ্ট চাইডে সোমাই আহিলোঁ এইখন এখন বঢ়িয়া গাঁও আমি গৈ আছোঁ অৰেঞ্জ ভিলেজত তো এতিয়া অৰেঞ্জ ভিলেজত যাবৰ কাৰণে এইটো ৰাস্তা ৰেটিং কৰাই লৈ যাই আছে বাকী গাঁওখনত মানে মানুহৰ পৰিমাণ একদমেই কম মানে হঠাতে একঘৰ দেখা পালোঁ ইয়াতে আৰু ৰাস্তা চাওক কি অকোৱা পকোৱা ৰাস্তা কিবা এটা ভাল লাগি আছে ৰাস্তাটো দেখা দেখি নহয় গাইজ কি পাহাৰৰ একাই বেকা ৰাস্তাটো ভাল লাগছে কিবা এটা আমি প্ৰথমত আহিছোঁ বাকী যে এটা দেখা দেখিয়ে নাই উঠাব পৰা নাই না কিবা কি তো কাঠ আছে ইয়াতে গাইজ পাককেইটা বঢ়িয়া লাগছে কিন্তু দেই কেনে লাগছে চলে পেলে আগত দেখিলে এটা আছে এই পাহাৰ কেইখনতে গোটেই কমলাৰ গাছ এইফালে এইবিলাক চাব গোটেই কমলাৰ গাছ আকৌ এইফালে এই দেখাই নাপায় এইবিলাক গোটেই কমলাৰ গাছ আৰু এতিয়া প্ৰকাণ্ড শিলটো পথাৰৰ মাজত কেনেকৈ বা আহিব ল'লা মানে গাছ কথাটো এনেকুৱা আমি কায়ো আহি পোৱা নাই এতিয়া আমি যায়ে আছোঁ যা মানে ওখ ৰাস্তাই দি বঢ়িয়াকৈ যাই আছোঁ ক'ৰবাত যদি ৰাইট লং ক'ৰবাত লেফ্ট লং বঢ়িয়াকৈ যাই আছোঁ ভালে লাগি আছে এতিয়াও ভাল লাগি আছে ভালে লাগি থাকিব জানো এতিয়া কোনোবা আমি বাখালাপাৰা ভিলেজ পাইছোঁ গাইছ আমি আহি থাকোঁতে গম পালোঁ যে আমি ভুল ৰাস্তাই দি আহি গ'লোঁ বাকী এইখিনি মেঘালয়ত পৰে তো আমি যদিও ভুল ৰাস্তাই দি আহিছোঁ এখন বঢ়িয়া ঠাই পাইছোঁ এখন বঢ়িয়া গাঁৱৰ ভিতৰতে আমি গৈ আছোঁ গাঁওখনো বহুত বেছিয়ে ধুনীয়া গাইজ আমি মেঘালয় পালোঁ তো গাইজ বঢ়িয়াকৈ আমি আহিছোঁ আহি পেলাই এতিয়াও আহিয়ে আছোঁ এতিয়া যাই পোৱা নাই আৰু আছে এতিয়াও অৰেঞ্জ আছে অৰেঞ্জৰ গাছ আছে কমলাৰ গাছ আছে এতিয়াও এতিয়া গাইজ আমি অৰেঞ্জ ভিলেজতে আছোঁ না ক'তে আছোঁ নাজানো মোৰতো নেটৱৰ্ক একদমেই পোৱা নাই এটা নেটৱৰ্ক পাছি চাই আছে 0 কিলোমিটাৰ আছে বোলে অৰেঞ্জ ভিলেজত নেকি কিন্তু গাইজ আমি বেলেগ ৰাস্তা দি আহিছিলোঁ চোন নাজানো দে কি হৈছে বা ভাল লাগছে আমি আৰু ডেঞ্জাৰ আৰু ইউটাৰ্ণ লগাম আমি যাই দে আসামৰ পৰা মেঘালয় পৰা আছোঁ গাইজ এইবাৰ আমি সঠিক ঠাইত আহিছোঁ মানে আমি এই সেইটো ৰাস্তাই দি আহিলোঁ তো আমি চাগে আহিব লাগিছিলে সেইটো ৰাস্তাই দি তেতিয়া আমি পালোঁ মেইন জেগা এতিয়া গাইজ অৰেঞ্জ ভিলেজ এইফালে মুঠতে পালোঁৱে দে আমাৰ গাড়ী পাৰ্কিং কৰি দিয়া গ'ল আমাৰ তিনিখন এইখনে চাগে ভিলেজ তো গাইজ পাৰ পাৰ্চন 100 টকা কৰি এণ্ট্ৰি ফিজ ইয়াতে এণ্ট্ৰি ফিজ দিব লাগে তাৰপিছত ইয়াতে এণ্টাৰ কৰিব লাগে তো ইয়াতে তো শিয়াল টাইপৰ কুকুৰচোন গাইজ অৰেঞ্জ ভিলেজত আহিলোঁ আহি পেলাই এতিয়া এই অৰেঞ্জ এইবিলাক গাছ অৰেঞ্জৰ গাছত একদম অৰেঞ্জ লাগি আছে কমলা টেঙা লাগি আছে গাইজ খাব নোৱাৰিছে বোলে গন্ধ ওলাই আছে অৰেঞ্জ তাতকৈ গাইজ নাখাগে দে আৰু ৱাটাৰফলটো সোমবাৰ কাৰণে বোলে 200 টকা লাগে এই গাইজ হ'ব দে নাযাওঁ ন কি হ'ব দে নাযাওঁ এইটো দেখুৱাম নেকি কোনটো হ'ব দে মই দেখাছোঁ দে হ'ব একো নহয় দেই আৰু উপায়তো নাই আহিছোঁ ইমান দূৰ আহিবতো লাগবই লাগি আছে এইবিলাক দেখিছে না গাইজ কমলা
গাইজ আমি আহি পেলাই এখন বেলেগ পাহাৰ পালো সিহঁতে আৰু সেইখনতে আছে দেখছা না এই মন্দিৰ এতিয়া আহি পালছি আমি অৰেঞ্জৰ পৰা এতিয়া আপেল ভিলেজ পাম এইবাৰ এপ্ৰিল ভিলেজ য়েছ গাইজ অফ ৰ'ডিং কৰি আছোঁ ৰাস্তা চাওক এনেকৈ যাব লাগিব মানে আমি এতিয়া অলপ শ্লিপ মাৰে বোধ হয় দেই নাজানো মাৰিবও পাৰে অফ ৰ'ডিং আছে অলপ গাইজ মই এটা বস্তু ধৰিব পৰা নাই এইবাৰে একে নেকি নাহিলোঁ তাৰপিছত এতিয়া ভাবিছোঁ যে ক'তো যাব জেগা নাই নহয় মানে কথাটো এনেকুৱা মই ভাবি আছোঁ কিবা জাগা চাগা আছে এতিয়া চাব লগা ওপৰত দিখি আছে সেইটোৱে কম মই ইনডাইৰেক্টলি মানে ভাবছিলোঁ অলপ জাগা আছে সেইকাৰণে এখন টাকা এটা লৈছে দখলা পাহাৰত বহুত বেছি ভাল দখলা পাহাৰত এনেকুৱা যদি গাছ থাকলে হয় বহুত বেছি ভাল আমলখি শিলিখা ভৈৰা অৰেঞ্জ টিংকুৰা তাক কয় কমলা বুলি কমলা কমলা লাগছে নিকিনো ইমান টেষ্ট নাই দি এক পিচ দিলি যে দিবতে কিমান খাবি তই কমলা বেছি দিয়ে তাতে সেই যাও অৰিঙনা এটা খাই দি কমলা বেছি লৈ আছে নাখায়ো কিন্তু আমাক আনি দি থাকে তহঁতে খা তহঁতে যি লৈ আপুনি জিন্দগী এনেকুৱা আছে একদম ফ্ৰেছ কমলা গাছ কমলা গাছ কমলা গাছ কমলা গাছ কমলা টিকুটটো নিখন দে টিংকুৰাই নাখায় দে তো গাছ আপোনালোকে কমলা খায় আমিও খাওঁ কমলাৰ গাছ বহুতে দেখি পোৱা নাই মই আজি প্ৰথমবাৰ দেখিলোঁ গাছ এডাল হৈছে কমলাৰ গছ তো এডাল কমলাৰ গছটোৰ আকৃতিটো চাব নেকি গাছ কেনেকুৱা এনেকুৱা এনেকুৱা আৰু এনেকুৱা কাটা থাকে কাটাডালচোন কি মস্ত মস্ত কাটাও বাপৰে বাপ বহুত পিনে গাছ সেইটো দেখছি নে গাছ এতিয়া কমলা লাগছি না সেই লাগছি ওপৰত আছে ওপৰত এনেকৈ গোটাই কমলাৰ গাছ এডালো এনেকুৱা এনেকৈ বহুত আছে গাছ একেলগে চলি আছে ইফালে আছে দুটা ছোৱালী ইয়াতে কমলা পাৰি আছে পাৰাৰ সঁজুলিটো দেখছা না কেনেকুৱা ডাইৰেক্ট খামচা মাৰি ধৰে ডাইৰেক্ট লৈ আহে এনেকুৱা ধৰণৰ মানে কথাটো এনেকুৱা ওপৰত দুজনী ছোৱালী কমলা পাৰি আছে তো পাৰিলেতো সকলো কমলা ধৰিব নোৱাৰে না সিহঁতে কোনোবা তেনেকৈ মিছ হৈ পেলাই পৰি আহে যোনটো মানে পৰি আহে সেইটো আৰু সিহঁতে নিব নাহে যদি আপুনি ধৰিব পাৰে সেইটো আপোনাৰ হৈ যায় মানে কি আমাৰ ওচৰত আহোঁতে আমি ধৰোঁতে সেইটো আমি খাই আছোঁ তো সেনেকৈ সকলোৱে মানে সেনেকৈয়ে খাই আছে একদম ফ্ৰেছ কমলা এটো বঢ়িয়া একদম পাৰাৰ লগত তলত আহি গৈছে বহুত আমি চাইতো ৰগা যিবিলাক মেইন দে গাইছ বহুত ডেঞ্জাৰ যুদ্ধ চলি আছে এইখন মেইন যুদ্ধ তো এতিয়া মই আপোনালোকক কি কৈ আছিলোঁ আপোনালোকক কৈ আছিলোঁ যে সকলো মাটিতো কমলা নহয় কোনটো মাটিত কমলা হ'ব আপোনালোকে মাটি যদি চিনি পাইছে নাপাইছে যদি নাই এইটো মাটিত কমলা হয় এইটো মাটিটো দেখছা না গাইছ এইটো মাটি অলপ বালি টাইপৰ মাটি এনেহে কৈছোঁ দে নাজানো নহয় মই কি মাটি আপিটো ভাল বোলে গাইছ ছাৰে মানে আপিটো দেখি পেলাই আপিটোৰ অন্তৰৰ কথা গম পাই গৈছে আপিটো ভাল চাকাৰ নিয়ম নাই এনেকৈ মিছ হ'ব লাগিব কেছ ধৰিব লাগিব নিজে পাৰবা নেদে গাইছ মিছ হ'লে যদি ধৰিব পাৰা সেইটোৱে নিজৰ বাকী নৰে অফ ৰ'ডিং একদম এনেকৈ পাহাৰত কৰি আছোঁ মই টিংকুৰাই গেছি কাৰণে মই গৈছোঁ মই সেইকাৰণে নাযাওঁ গাইছ নাম্বা পাৰা নাই বোলে ময়ো আহিছোঁ হয় টিংকুৰাই ভৰসা দি টিংকুৰাই নাম্বা নোৱাৰে মোৰ কি হ'ব এই টিংকুৰা ৰাস্তা আছি মই কেনেকৈ চাম কালে থাকলোঁ তাতে থাকলা এতিয়া নাম্বা লাগিলে ৰাস্তা চাওক এই ৰাস্তা দে গাইজ বেছি আপোনালোকে ৰিস্ক নল'ব যদিহে আপোনালোকে নোৱাৰে মই পাইছোঁ জীৱনত মানুহে কষ্ট কৰিব লাগে তেতিয়াহে বোলে ফল পায় আমি ফলটো ওপৰতে পাইছোঁ এতিয়া কষ্টটো তলত কৰি আছোঁ পানীৰ মাত শুনিছে যদি সেয়াই পানী এনেকুৱা ৰাস্তা দি মই আহি আছোঁ বৰ্তমান ওপৰৰ পৰা এনেকৈ পানী আহি আছে বঢ়িয়াকৈ এনে পানী গৈছে আপোনালোকে কমলা চমলা খাই পেলাই হাতখন ধৰ আঠা লাগিছে এই পানী এনেকৈ ধুব হাতখন এনেকৈ ধুৱে মৰিছে নাই এনেকৈ হাতখনত পানী ল'ব লৈ পেলাই এনেকৈ হাতখন ধুব মুখখন ধুব ইচ্ছা আছে ধুব আপোনালোকে মই নুধুম দে ধুলোৱে দে ঘৰ সাৰিবৰ কাৰণে ঝাৰু ইউজ কৰে তো সেই ঝাৰুৰ গছে এই গছ ইয়াৰ পৰাই ঝাৰু মানে সেই আৰু
গাইছ ওলালো দিয়ক আৰু ইফালে গ'লে এনেকৈ ৱাটাৰফল এটা আছে বাকী ইফালে ইয়াতে লেখা আছে অৰেঞ্জ ভিলেজ বঢ়িয়াকৈ লিখা আছে আমি যে ভুল ৰাস্তা দি গৈছিলোঁ ইয়াতে ভুল হৈছিল আমি গৈছিলোঁ চিধা কিন্তু যাব লাগিছিল আমি লেফ্ট শিলটো যে পাই শিলটো পাৰ হৈ পেলাই আপোনালোকে লেফ্ট ল'ব ৰাইট নল'ব দেই এইটো শিলটো পাৰ হৈ পেলাই ঘৰ পোৱাৰ আগতে আপোনালোকক এয়া দেখুৱাই দিওঁ এয়া আৰ বি ফিল্ডত বনাইছে এইবাৰ সৰ্ববৃহৎ এটা মেজি ১৩ তাৰিখৰ পৰা ২১ তাৰিখলৈকে থাকিব যদি আপোনালোকে আহিব ইচ্ছা কৰে আহিব পাৰে আৰু আপোনালোকক ভালদৰে মই ভিডিঅ' বনাই পেলাই দেখুৱাই দিম পিছত